ৰূপহীহাটত নিশা সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ড জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে এখন জনপ্ৰিয় ধাবা ধাবাখনক মত পূৰ্বৰে পৰা চলি আছিল বিতৰ্ক সবিশেষ জনাম আমাৰ এই প্ৰতিবেদনত ৰূপহীহাটৰ আকাশ চানি ধৰা এই লেলিহান শিখা অনাৰ সিগনেচাৰ ধাবাৰ নিশা হঠাৎ ডাউডাউকৈ জ্বলি উঠে ধাবাখন চাওঁতে চাওঁতেই জুইত সম্পূৰ্ণৰূপে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানটো অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফৰ দল উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা চলাই যদিও জুইৰ প্ৰকোপ ইমানেই বেছি আছিল যে ধাবাখন ৰক্ষা কৰিবলৈ সক্ষম নহল জুইত ধাবাখনৰ লাক্ষাধিক টকাৰ সামগ্ৰী পুৰি ছাই হৈ গৈছে ইফালে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ঘটনাটোৱে সৃষ্টি কৰিছে ৰহস্যৰ স্থানীয় লোকৰ মতে বিগত কিছুদিনৰ পৰা ধাবাখন বিভিন্ন কাৰণত বিতৰ্কৰ আৱৰ্তত সোমানি আছিল সেয়েহে কোনো দুষ্কৃতিকাৰীয়ে পৰিকল্পিতভাৱে ধাবাখনত অগ্নিসংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এই অগ্নিকাণ্ডৰ প্ৰকৃত ৰহস্য সিগনেচাৰ ফুড বিলা কি হৈছিল আজি জুই লাগিছিল জুই লাগিছিল কেতিয়া সন্ধিয়া 7:30 মান বজাত তাৰপিছত তোমাৰ কিমান টকা ক্ষতি হৈছে অনুমানিত 10 লাখ টকাৰ ক্ষতি হৈছে প্ৰায় 10 লাখ টকা হ'ব এনে কিহৰ পৰা লাগিছে কিবা সন্দেহ এতিয়াতো ক'ব নোৱাৰোঁ কিহৰ পৰা লাগিছে এতিয়া ক'ব নোৱাৰোঁ আচ্ছা মানে সম্পূৰ্ণ একদম শেষ হৈ গ'ল ডাবাখন সম্পূৰ্ণ জ্বলি ডাবাত কোনো নাছিলে ডাবাত কোনো নাছিল আজি বন্ধ আছিল নেকি খোলা আছিলে হ্যাঁ ডাবাখন ময়ে চলাওঁ খুলিছিলোঁ খুলি মই ঘৰত যাওঁতে জুই জ্বলিছিলে মানে কিবা সন্দেহ হয়নে সন্দেহ কেইদিনমান আগতো কেইজনমান ল'ৰাই এনেকুৱা উৎপাত কৰিছিলে ভাঙি চিঙি শেষ কৰি দিছিলে পিছত আকৌ খুলিলোঁ আকৌ এতিয়া জুই জ্বলাই দিলে আচ্ছা কোনখিনিত আছিলে ডাবাটো অৰুণা অৰুণা কি নাম আছিলে সিগনেচাৰ ফুড বিলা